সকল আজি আলোচনা কৰিম ক্লাস 3 পাঠ 6 ভগ্নাংশৰ ধাৰণাৰ 6ৰ গড় প্ৰশ্নসমূহ আলোচনা কৰিম সবা কৈছে প্ৰথমটো 6ৰ গড় কি কৈছে তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখা আমি তলৰ ভগ্নাংশবোৰ দশমিক ৰূপত লিখিব লাগে প্ৰথমটো আছে 10 ভাগৰ 8 একদম সহজ তোমালোকে অলপ মনোযোগ দিবা সবা এতে কৰিম ইয়াত কি আছে ওপৰত কিমান আছে সবা তো সমান চিন দিছো ওপৰত কিমান আছে 8 টো লিখিবা ইয়াত কেইটা শূন্য আছে এটা মানে এই 8 ৰ পিছত এক ঘৰ পিছত দশমিক হ'ব দশমিক আগত এটা 0 দিলে দিব পাৰিবা মানে আনসাৰটো হ'ব 0.8 এটো হল এক ক নম্বৰটো আনসাৰ তাৰ পিছত আছে 10 ভাগৰ 4 গতিকে ওপৰত যি থাকে এটো আগলৈ লিখিবা 4 এটো এটা শূন্য মানে এক ঘৰ আগত দশমিক 4 ৰ পিছত এক ঘৰ আগত দশমিক আগত এটা কি দিবা 0 দিবা তাৰ মানে 0 দশমিক কিমান হ'ব 4 তাৰ পিছত আছে 10 ভাগৰ 9 টো লিখিবা কেই ঘৰ আগত দশমিক এটা শূন্য আছে মানে এটো তো এক ঘৰ আগত দশমিক 0.9 তোমালোকে একদম ইজি এটো তো 2 আছে ওপৰত 2 টো লিখিবা 2 এর পিছত সবা এটা শূন্য আছে মানে এক ঘৰ আগত দশমিক বাস এর পিছত নম্বৰটো 100 ভাগৰ 25 মানে 25 টো ওপৰত যি থাকে হিটো তোমালোকে লিখিবা অলপ মনোযোগ দিবা কি লিখছো 25 কেইটা শূন্য আছে দুটা মানে দুই ঘৰ আগত দশমিক 1 2 আনসারটো হ'ব 0.25 তাৰ পিছত আছে 100 ভাগৰ 7 ওপৰত আছে কিমান 7 এইবাৰ তলত শূন্য দুটা মানে দুই ঘৰ আগত দশমিক যেটো এটা সংখ্যা আছে আগত তোমালোকে কি কৰিবা এটা শূন্য দিবা নদী দশমিক দিবা তে দুই ঘৰ আগত দশমিক হল দুটা শূন্য আছে আগত এটা 0 দিবা মানে আনসারটো 0.0007 তাৰ পিছত আছে 100 ভাগৰ 79 গতিকে 79 টো আগত লিখিবা ওপৰটো সদায় আগত লিখিবা তাৰ পিছত এবাৰ চাবা কেইটা শূন্য আছে দুটা 1 2 মানে দুই ঘৰ আগত দশমিক আগত এটা 0 দিবা আনসারটো 0.79 তাৰ পিছত আছে 100 ভাগৰ 75 গতিকে 75 টো ওপৰত লিখিবা ওপৰত যি থাকে হিটো আগত লিখি লবা লাইনকে মনত ৰাখিবা তলত শূন্য দুটা মানে দুই ঘৰ আগত দশমিক 1 2 এই দুই ঘৰ আগত এটা দশমিক দিবা আনসারটো হ'ব 0.75 তাৰ পিছত আছে 100 ভাগৰ 2 গতিকে 2 টো আগত লিখিবা এতে আসবা দুটা শূন্য মানে দুই ঘৰ আগত দশমিক যেটো এটা সংখ্যা আছে আগত এটা কি দিবা শূন্য দি লবা এতে কেইটা সংখ্যা হল দুটা মানে যেটো দুটা শূন্য দুই ঘৰ আগত দশমিক গতিকে এতে দশমিক দিবা আগত এটা 0 দিবা মানে 0.02 তাৰ পিছত আছে 100 ভাগৰ 6 গতিকে ওপৰটো লিখি লবা 6 ইয়াতো দুটা শূন্য মানে এটা আগত এটা শূন্য দিবা যেটো দুই ঘৰ আগত দশমিক হ'ব লাগে গতিকে এতিয়া দশমিক দিবা তাৰ পিছত কি দিবা শূন্য এটা দি দিবা 0.06 এটো হল নিয় নম্বৰটো আনসার দুই নম্বৰ কেটা কৈছে তলৰ দশমিক বৰক ভগ্নাংশ ৰূপত লিখা এবাৰ আমাক দশমিক দিয়া আছে আমি ভগ্নাংশ ৰূপত লিখিব লাগে প্ৰথমটো চাবা 0.4 গতিকে ইয়াত সংখ্যাটো কি আছে 4 টো ওপৰত লিখিবা তাৰ পিছত এটা আজ দিবা ইয়াত চাবা কেই ঘৰ আগত দশমিক এক ঘৰ হলে সদায় তলত হ'ব 10 হ'ব মনত ৰাখিবা এটো কিন্তু এইবাৰ চাবা ওপৰত কিমান আছে প্ৰথমটোত কিমান আছে 5 টো তোমালোকে লিখি লবা ইয়াতো কেই ঘৰ আগত দশমিক এক ঘৰ থাকিলে তলত হ'ব 10 এটো এনেকে মনত ৰাখিবা এটো সেম একে ইয়াত কি আছে 3 আছে ইয়াতো কেই ঘৰ আগত দশমিক এক ঘৰ হলে সদায় তলত হ'ব 10 নম্বৰ 0.21 এবাৰ চাবা ইয়াত কি আছে সংখ্যাটো আছে 21 তো 21 টো তোমালোকে আগতে কি কৰিবা লিখি লবা কেই ঘৰ আগত দশমিক 1 2 মানে 1 দিয়াৰ লগত ইয়াত কেইটা শূন্য আহিব দুটা শূন্য যেহেতু দুই ঘৰ আগত আহিলে থাকিলে দুটা শূন্য হয় তাৰ পিছত আছে 0.35 চাবা এটো কি হ'ব ইয়াত তলত কেই ঘৰ আগত দশমিক আছে দুই ঘৰ মানে একৰ লগত দুটা শূন্য আৰু ওপৰত সংখ্যাটো লিখি দিবা 35 হৈ গল
ইয়াতো আছে আমি কে ইয়াতো কেই ঘৰ আগত ওপৰত 40টো লিখি ল'বা তোমালোকে 40টো লিখি ল'লা কেই ঘৰ আগত দশমিক 2 ঘৰ হ'লে তলত হ'ব কিমান 100 এইবাৰ ওপৰত কি আছে 5 8 0.58 কেই ঘৰ আগত দশমিক 2 ঘৰ হ'লে তলত হ'ব 100 এইবাৰ চাবা এইবাৰ আছে 0.91 91টো ওপৰত লিখি ল'বা ইয়াত চাবা কেই ঘৰ আগত দশমিক 2 ঘৰ হ'লে 1ৰ লগত দুটা শূন্য মানে 100 এক ঘৰ থাকিলে 10 2 ঘৰ থাকিলে 100 3 ঘৰ থাকিলে 1000 এনেকৈ মনত ৰাখিবা তাৰপিছত আছে ইয়াত সংখ্যাটো কি আছে অকল 3 আছে ইয়াতো কেই ঘৰ আগত দশমিক 2 ঘৰ হ'লে তলত হ'ব 100 ইয়াত আছে 0.08 ওপৰত সংখ্যাটো আছে 8টো লিখিব শূন্যকেইটা লিখিব নালাগে ইয়াতো কেই ঘৰ আগত দশমিক 2 ঘৰ হ'লে তলত হ'ব 100 গতিকে একদম সহজ গতিকে 6 ৰ আটাইকেইটা কোৱেশ্চন সমাধান কৰা হ'ল গতিকে আজিৰ ভিডিঅ'টো এইখিনি তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ